হয় নমস্কাৰ আজি আমি আলোচনা মন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো আপোনালোকে এতিয়াই অতি ভালদৰে এৰ পৰা জেড পৰ্যন্ত ভালদৰে চাই লওক আপোনালোকে স্পষ্টভাৱে গম পাই যাব যে আপোনালোকে কেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব আপোনালোকৰ বেংক একাউণ্টত কোনটো তাৰিখত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা পইচা সেন্ড কৰা হ'ব আপোনালোকে যদি 2025 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা এটা নতুন লিষ্ট মুকলি কৰিছে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই এইটো যেটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে এইটো যেটো সাইডত আপোনালোকে 3 ডট চাবলৈ পাৰিছে এই 3 ডটত আপোনালোকে প্ৰথমে ক্লিক কৰিব আৰু এই 3 ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাবলৈ পাৰিছে প্ৰথম যেটো অপচন আছে এবাউট সেকেন্ড আছে আপোনালোকৰ আৱাজ সফট থাৰ্ডত আছে ডকুমেন্ট আপোনালোকে এই যেটো আৱাজ সফট বুলি যত লিখা আছে এই আৱাজ সফটত ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিব যে ৰিপৰ্ট লিখা আছে ইয়াতে এই ৰিপৰ্ট যত লিখা আছে এই ৰিপৰ্টত আপোনালোকে প্ৰথমে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ এনেদৰে আপোনালোকৰ নিজৰ মোবাইলত পেজ এটা ওপেন হৈ যাব প্ৰথম যেটো অপচন ইয়াতে চাবলৈ পাৰিছে যে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টস ইয়াতে আপোনালোকে ক্লিক নকৰি তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰিলে আপোনালোকৰ এই যেটো H নম্বৰ অপচন যেটো আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে যত লিখা আছে সোশিয়াল অডিট ৰিপৰ্টস ইয়াতে আপোনালোকে এক নম্বৰ অপচন অৰ্থাৎ এটাই যেটো অপচন আছে বেনিফিচিয়াৰী ডিটেইলস ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে চাওক এইটো যেটো অল ষ্টেটস বুলি লিখা আছে অল ষ্টেটছত যাই আপুনি যেটো ৰাজ্যত বসবাস কৰে হেইটো ৰাজ্য যত লিখা আছে তাতে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে সিলেক্টত ক্লিক কৰি নিজে বসবাস কৰা যেটো জিলা আছে সেই জিলাটো যত লিখা থাকিব হেইটো জিলাত আপোনালোকে এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নাম যত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যেটো নিজৰ গাঁও পঞ্চায়তত বসবাস কৰে সেই গাঁও পঞ্চায়তৰ নাম যত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰি আপোনালোকে কোনটো বৰ্ষৰ ভেৰিফাইড লিষ্ট চাব বিচাৰে অবিয়াসলি আপোনালোকে এই 2024 আৰু 25 বৰ্ষ অৰ্থাৎ কি এই 2025 বৰ্ষৰ যেটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা নতুন লিষ্ট মুকলি কৰা হৈছে সেই লিষ্টটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে 2024 আৰু 25 বৰ্ষ যত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব এইটো সিলেক্টত ক্লিক কৰি আপোনালোকে নিজে কোনটো স্কিমৰ ফালৰ পৰা চৰকাৰী এটা ঘৰ পাবলৈ বিচাৰে অবিয়াসলি আপোনালোকে প্ৰথম যেটো অপচন চাবলৈ পাৰিছে যত লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি এইটো যেটো সাবমিট যত লিখা আছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিয়ক আৰু নিজৰ ক্যাপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই কেইজন মানুহে অৰ্থাৎ টোটাল মই যেটো গাঁও পঞ্চায়তত বসবাস কৰো হেইটো গাঁও পঞ্চায়তত মুঠ 14 জন মানুহে 2025 বৰ্ষৰ যেটো নতুন লিষ্ট মুকলি হৈছে এই লিষ্ট অনুযায়ী এই 14 জন মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা অতি শীঘ্ৰে চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে আৰু এই কেইজন মানুহে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কেইটা কিস্তি পাবলৈ সক্ষম হৈছে অল ডিটেইলস যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহলে আপোনালোকে এই যেটো ধৰক এইটো নাম এই যেটো আপোনালোকে এএস কিবা কিবি নাম্বাৰ যে চাবলৈ পাৰিছে এই নাম্বাৰটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এই নাম্বাৰ কেইটা আপোনালোকে প্ৰথমে এনেদৰে কপি কৰিব এই নাম্বাৰটো কপি কৰি আপোনালোকে বেক কৰিব প্ৰথমে ওপৰ ফালে গুছি আহি আপোনালোকে এই যেটো 3 ডট ইয়াতে চাবলৈ পাৰিছে এই 3 ডটত ক্লিক কৰিব 3 ডটত ক্লিক কৰাৰ লগে লগে অলপ আগত মই আৱাজ সফট বুলি যে লিখা আছে ইয়াতে ক্লিক কৰিবলৈ কৈছিলো এইবাৰ আপোনালোকে বেক কৰি আহি এইটো যেটো 4 নম্বৰ অপচন যেটো চাবলৈ পাৰিছে যত লিখা আছে ষ্টেক হোল্ডাৰ্স এই ষ্টেক হোল্ডাৰ্স যত লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে কোনটো আঁচনিৰ অধীনত আপোনালোকে চৰকাৰী ঘৰ পাম বুলি আশাত বহি আছে অবিয়াসলি আপোনালোকে এই যেটো প্ৰথম যেটো অপচন চাবলৈ পাৰিছে PMYG বেনিফিচিয়াৰী ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ খোল খাই যাব এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ ইয়াতে আপোনালোকে এনেদৰে হেই যে অলপ আগত কপি কৰিলে এইটো বস্তু ইয়াতে পেস্ট কৰি দিব ইয়াতে পেস্ট কৰি দিয়াৰ লগে লগে এইটো যেটো
যিটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো ইয়াতে এন্টাৰ কৰি আপোনালোকে এইটো সাইডত যিটো গ্ৰীন বুলি সাবমিট বুলি লিখা আছে যে এই সাবমিটত ক্লিক কৰি দিব তাৰ বেনিফিচিয়াৰী ডিটেইলছ তাৰ ৰাজ্যৰ নাম ডিস্ট্ৰিক্টৰ নাম ব্লকৰ নাম পঞ্চায়ত বা তাৰ ভিলেজ বেনিফিচিয়াৰী ডিটেইলছ অল ডিটেইলছটো ইয়াতে আপোনালোকে চাব পাৰিব তাৰ পিছত তলফালে স্ক্ৰল কৰিলে তাৰ পাৰ্সোনাল ডিটেইলছ ইয়াতে চাব পাৰিব তেও এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা কেইটা কিস্তি পাবলৈ সক্ষম হৈছে তাৰো ডিটেইলছ আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব অৰ্থাৎ কি প্ৰথম কিস্তিৰ এই 32500 টকা এইজন মানুহে এই পৰ্যন্ত পাবলৈ সক্ষম হৈছে সেকেন্ড কিস্তিৰ যেটো 48750 টকা আছে এই টকাখিনিও তেও এই পৰ্যন্ত পাবলৈ সক্ষম হৈছে 3 নম্বৰ যেটো কিস্তি আছে টোটাল 48750 টকা এই টকাখিনি তেও এই পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই যদিও অতি শীঘ্ৰে এইজন মানুহে 3 নম্বৰ কিস্তিও পাবলৈ সক্ষম হৈ যাব তাৰ পিছত তাৰ অল ডিটেইলছটো এনেদৰে আপোনালোকে চাব পাৰিব তাৰ খৰটো কিমান দূৰ পৰ্যন্ত হৈছে তাৰ অল ডিটেইলছ এনেদৰে চাব পাৰিব তো যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ফালৰ পৰা সৰকাৰি এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়ালে নতুন এটা লিষ্ট ওলাইছে এই লিষ্টটো আপোনালোকে মই যি ধৰণে আপোনালোকক দেখুৱাই দিলো হেতু বস্তু ফলো কৰি আপোনালোকে নিজৰ লিষ্টত নাম আছে নে নাই যদি আছে তেতিয়ালে সাইনডত আপোনালোকে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কপি কৰি তাৰ অল ডিটেইলছ অৰ্থাৎ আপোনাৰ অল ডিটেইলছ এনেদৰে চাই ল'ব পাৰিব